ছাগলী কেনেকে কুৰবানী দিয়ে বা বকৰা কেনেকে কুৰবানী দিয়ে তুমি হয়তো দেখা নাই, আৰু যদি চাবৰ কাৰণে মন আছে তেতিয়াহ'লে আহা বুলি মাতি লৈ গৈ পেলাই কেইজনমান হাৰামীৰ পোৱালীয়ে আহি পেলাই চুৰিয়া চৌহান নামৰ এজন 17 বছৰীয়া ল'ৰাক এনেকে মাৰিছে, এনেকে চাকু সোমাইছে যে তাৰ নাৰী ভৰি চব বাহিৰত ওলাই আহিছে। আৰু এইটো ঘটনা হৈছে গাজিয়াবাদত। আৰু আপোনালোকে ভাবক এইটো ঘটনাই আমাক কি শিক্ষা দিয়ে, কি বুজায়। मेरा बच्चा बेटा नहीं था, मेरा बकरा बना दिया उसने, इंसान नहीं था ना। সকলো ঠাইতে এইটো বছৰ ঈদত আমি ভাবিছিলো বহুত শান্তিপূৰ্ণভাৱে যাব, আমি একো বেয়া খবৰ যাতে নাপাওঁ, কিন্তু তেনেকুৱা স্থলত এটা বহুত ডাঙৰ ঘটনা চকুৰ সন্মুখত আহিলে। আৰু এইবিলাক ঘটনাত যদি ভিডিঅ' নবনাওঁ তেনেহ'লে নোৱাৰিম থাকিবৰ কাৰণে। ভাবক ইছলামে কোনোবা মানুহক এনেকে কিমান হিংসাত্মক এটা ৰূপ দিব পাৰে, যাৰ কাৰণে কোনোবাই বন্ধুত্বৰ নামত, বন্ধুৱে বন্ধুক কেনেকে বিশ্বাস কৰিব যদি বন্ধুত্বৰ নামত যদি কোনোবাই পেটৰ ভিতৰত 4 বা 5 বাৰকে চাকু সোমাই তেজৰ নদী বাহাব পাৰে, নাৰী ভৰি চব ওলাই দি পেলাব পাৰে, এনেকুৱা বন্ধুক আপোনালোকে কেনেকে বিশ্বাস কৰিব। আমি যদি এইবিলাকৰ ওপৰত ভিডিঅ' বনাওঁ তেতিয়াহ'লে মানুহে আমাক ক'ব যে বেলেগ টপিক নাই নেকি, বহুতে কৈ আহি কিনে মোৰ তাতে বেলেগ টপিক নাই নেকি। গতিকে আমাৰ হিন্দুৰ লগত যদি কিবা এনেকুৱা ঘটনা হয় তেতিয়াহ'লে আমি ভিডিঅ' বনামেই। সেই ল'ৰাজনক যাক মাকে 9 মাহ পেটত ৰাখি পেলাই কষ্ট কৰি পেলাই জন্ম দিছিলে, 17 বছৰলৈকে পালিছে, আৰু সেই ল'ৰাজনক এক মুহূৰ্তত 1 ছেকেণ্ডত বকৰা কেনেকে কুৰবানী দিয়ে বুলি মাতি লৈ গৈ পেলাই এনেকে নিৰ্মমভাৱে হত্যা কৰিছে। দেখা পালে আপোনালোকে ভিডিঅ'টো আপোনালোকৰ গাৰ নোম শিয়ৰি উঠিব। আমি সৰুৰ পৰা শুনি আহিছো যে ঈদত গৰু কুৰবানী দিয়ে, ছাগলী কুৰবানী দিয়ে, কিন্তু মানুহ যে কুৰবানী দিয়ে সেইটো মই ভবা নাছিলো আৰু দেখাও নাছিলো। কিন্তু এতিয়া সেই মাকজনীৰ যাৰ সন্তানটোক হানি খুচি পেলাই হত্যা কৰা হয়, চকুৰ সন্মুখত CC কেমেৰাত যেতিয়া দেখা পাইছে এই ঘটনাটো, এনেকুৱা এটা ঘটনা চকুৰ সন্মুখত যেতিয়া দেখিছো, তেজ গাটোত লুতুৰি পুতুৰি হৈ গৈছে, তেতিয়া নিজৰ গাৰ তেজ গৰম হৈ গৈছে, তেতিয়া ছেকুলাৰিজমৰ নামত হত্যা কৰা হয়। আৰু যদি আপোনালোকে ছেকুলাৰিজমৰ নাম কয় তেতিয়াহ'লে আপোনালোকক ক'ব মানুহে অন্ধভক্ত। মানুহে ইমান তলত কেনেকে নামিব পাৰে যে কুৰবানীৰ নামত মানুহ এজনক বলি দিব পাৰে, মানুহ এজনক কুৰবানী দিব পাৰে। কেনেকুৱা এটা আচৰিত আৰু কেনেকুৱা ঘটনা এটা। আৰু মাজতে আপোনালোকে মনত আছেনে উত্তম নগৰৰ কাহিনীটো, য'ত এজন ল'ৰাক এনেকুৱাকে হত্যা কৰা হৈছিলে সামান্য অকণমান হোলী গাত পৰাৰ কাৰণে। এজনী মুছলিম মহিলা ৰাস্তাৰে গৈ আছিলে, তেনে অৱস্থাত সৰু ছোৱালীজনীৰ ওপৰৰ পৰা ফাকুৱাৰ কালাৰ অকণমান গাত পৰি গৈছিলে, আৰু তাৰ কাৰণে মুছলিম কমিউনিটিৰ মানুহবিলাকক চবকে মাতি নিছিলে সেই মাইকীজনীয়ে, আৰু সেই ল'ৰাজনক নৃশংসভাৱে হত্যা কৰা হৈছিলে সামান্য অকণমান কালাৰ পৰাৰ কাৰণে। তেতিয়াহ'লে ভাবক আমি ইয়াৰ পৰা কি শিক্ষা ল'ম। আমি কষ্ট কৰি পেলাই হিন্দু মানুহে এটা বা খুব বেছি 2টা সন্তান জন্ম দিওঁ, আৰু সেই সন্তানকেইটাক এটা 2টা সন্তানক যদি সেই জেহাদীৰ পোৱালীবিলাকে আহি পেলাই যদি বকৰা যেনেকে কাটে, যেনেকে কুৰবানী দিয়ে, সেনেকে যদি আমাৰ বাচ্ছাকেইটাক যদি কুৰবানী দিয়ে তেতিয়াহ'লে ভাবক আমাৰ তেজ গৰম হ'বনে নহয়। য়োগীৰ নিচিনা আমাক কিহৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী লাগে, কাৰণ লগালগ এনকাউণ্টাৰ কৰি দিছে এজনক, আৰু বাকী কেইজন আছে পলাতক অৱস্থাত। কিন্তু সেই কেইজনৰো বেছি সময় নাই, সেই কেইজনৰো ওপৰত যাবৰ কাৰণে টিকেট কাটিবৰ কাৰণে টাইম আহি গৈছে। কাৰণ সিহঁতে যদি বিনা কাৰণত যদি ইমান হিংসা ভিতৰত এজন লগৰ বন্ধু যাৰ লগত সৰুৰ পৰা ডাঙৰ হৈছে, সেইজন বন্ধুক মাতি আনি পেলাই কেনেকে কুৰবানী দিয়ে, সেই বস্তুটোক দেখাবৰ কাৰণে যদি সেই ল'ৰাটোক যদি টাৰ্গেট কৰি পেলাই হানি খুচি পেলাই যদি মাৰিব পাৰিছে এই জেহাদীৰ কুকুৰৰ হাৰামজাদাৰ পোৱালীকেইটাই, তেতিয়াহ'লে ভাবক আগলৈকে যদি ইহঁতক যদি এনকাউণ্টাৰ কৰি পেলাই যদি নামাৰে তেতিয়াহ'লে আগৰ পৰিস্থিতি কি হ'ব। গতিকে য়োগীজীয়ে বহুত ভাল পদক্ষেপ লৈছে। সিহঁতৰ বুলডোজাৰ দি পেলাই ঘৰ চৰ চব ভাঙি পেলাই চুৰমাৰ কৰিব লাগে, আৰু এই কুকুৰৰ জেহাদীৰ হাৰামীৰ পোৱালীকেইটাক শেষ কৰি পেলাব লাগে, সেই জেহাদীৰ পোৱালীকেইটাক মাৰি পেলাই শেষ কৰি দিব লাগে।